ভাৰতবৰ্ষৰ মুছলমান একগোট হোৱাৰ আহ্বান জনাইছো অন্যথা মুছলমানে ইয়াতকৈ আৰু ভয়ানক পৰিস্থিতিত ভুগিব লগা হ'ব গোটেই অসমত প্ৰতিটো জিলাত মুছলিম জাতীয় পৰিষদৰ কেডাৰসকলে এই আইন বিৰোধিতা বাতিলৰ দাবী টুংগী আন্দোলন কৰি তোলা হ'ব যেটি ৱাকাফ বোৰ্ডৰ সম্পত্তি এয়া মুছলমানৰ আল্লাহৰ নামত দিয়া সম্পত্তি এয়া মুছলমানৰ মছজিদ মাদ্ৰাছাৰ ইমামসকলক পইচা দিয়াৰ সম্পত্তি আপোনালোকে জানে যে বিজেপি চৰকাৰে ৱাকাফ পৰ যি আইন প্ৰণয়ন কৰিছে এই আইনৰ বিৰোধিতা কৰি আজি মুছলিম জাতীয় পৰিষদৰ লগতে অন্যান্য সংখ্যালঘু দল সংগঠনে আজি এই গুৱাহাটীৰ চচলত আমি এক আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ কাৰণ আপোনালোকে জানে যে এই ভাৰতবৰ্ষৰ লগতে অসমত কেৱল খালি মুছলমানক টাৰ্গেট কৰি এই চৰকাৰখনে মুছলমানক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ ৰচি আছে আপোনালোকে জানে যে ভাৰত স্বাধীন হোৱাৰ পিছত আজিলৈকে মুছলমানৰ ইমান ডাঙৰ ক্ষতি কোনেও কৰিব পৰা নাছিল যিটো ক্ষতি এই যোৱা 10 বছৰত বিজেপি চৰকাৰে কৰিলে লাহে লাহে আপোনালোকে চাব মুছলমানৰ ঘৰ উচ্ছেদ কৰিছে মুছলমানৰ খোৱা বস্তুত হাত দিছে মুছলমানৰ এতিয়া সম্পত্তিৰ হাত দিছে যেটি ৱাকাফ বোৰ্ডৰ সম্পত্তি এয়া মুছলমানৰ আল্লাহৰ নামত দিয়া সম্পত্তি এয়া মুছলমানৰ মছজিদ মাদ্ৰাছাৰ ইমামসকলক পইচা দিয়াৰ সম্পত্তি এই সম্পত্তি আমাৰ মুছলমানৰ দেশৰ স্বাৰ্থৰ কাৰণে অসমৰ স্বাৰ্থৰ কাৰণে ইউজ কৰিব পাৰিব সেইটো নকৰি আপোনালোকে আজি এই গোটেইখিনি সম্পত্তি চৰকাৰৰ আয়ত্তধীনত লৈ কোনোবা আদানী আম্বানীক গতাই দিব বুলি আমাৰ সন্দেহ হৈছে আপোনালোকে জানে যে ৰাম মন্দিৰ যেটো পৰিচালনা সমিতি তাতে সনাতন ধৰ্মৰ বাহিৰৰ কোনো মানুহ সোমাব নোৱাৰে তেন্তে মুছলমানৰ সম্পত্তিত কিহত ইমান চকু আমাৰ প্ৰশ্ন এই বিজেপি চৰকাৰখনে ভাৰতবৰ্ষৰ লগতে অসমৰ মুছলমানক দুৰ্বল বুলি ভাবিছে নেকি যদি ভাবিছে তেতিয়াহ'লে ভুল হ'ব স্পষ্ট কথা আপোনালোকৰ জৰিয়তে এই গোটেই অসমৰ লগত ভাৰতবৰ্ষৰ সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান জনাইছোঁ নহ'লে ভৱিষ্যতত এই ভাৰতত এই মুছলমানৰ ওপৰত যি অত্যাচাৰ এয়া কেতিয়াও শেষ নহ'ব আৰ্টিকল 14ত স্পষ্টভাৱে আছে যে ইকুৱেল প্ৰটেকশ্যন আমাক প্ৰটেকশ্যন দিয়া মানুহ নাই আমাক এতিয়া আমি প্ৰটেকশ্যনহীনতাত ভুগি আছো আজি মনৰ দুখত আৱেগত মই চলা ফালি দিছোঁ আপোনালোকে দেখা পাইছে গতিকে এই প্ৰতিবাদৰ জৰিয়তে এই ফেচিষ্টবাদী বিজেপি চৰকাৰক সকীয়াই দিছোঁ মুছলমান বিৰোধী কাম বন্ধ কৰক অন্যথা আপোনালোকৰ বিৰুদ্ধে ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব আজি আপোনালোকৰ টাইম এটৰ জৰিয়তে